নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ তোমালোক ভালে আছা আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি আছা আৰু মই তোমালোকৰ হৈ সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে সকলোৰে এটা চাকৰি হওক। সেইবাবে আজি কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ এই প্ৰশ্নকেইটাৰ জৰিয়তে তোমালোক আগন্তুক পৰীক্ষাত অলপলৈ সহায় হ'ব। গতিকে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসম আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? প্ৰশ্নটো আকৌ পঢ়িছোঁ। 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক চাওলুং চুকাফা। নেক্সটটো লৈ আহিছোঁ। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল। নেক্সটটো লৈ আহিছোঁ। অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তৰুণৰাম ফুকন। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1961 চনত। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1882 চনত। 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন হৈছিল। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বসন্ত দাস। বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1905 চনত। 1905 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1823 চনত। 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুকাফা। চুকাফা আছিল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1206 খ্ৰীষ্টাব্দত। 1206 চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খৰ্গেশ্বৰ তালুকদাৰ। খৰ্গেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বীৰপাল। বীৰপাল আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী। অসম উচ্চ ন্যায়ালয় অৱস্থিত হ'ল গুৱাহাটীত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেণুকা দেৱী বৰকাকতি। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1253 খ্ৰীষ্টাব্দত। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৈয়দা আনোৱাৰা তাইমুৰ। সৈয়দা আনোৱাৰা তাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1548 চনত। 1548 চনত অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো সংঘটিত হৈছিল। সেউজ কোঁৱৰ বুলি কাক জনা যায়? সেউজ কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰাগধৰ চলিহা। সৰস্বতী বুলি কাক জনা যায়? সৰস্বতী বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিৰ্মলা প্ৰভা বৰদলৈ। নিৰ্মলা প্ৰভা বৰদলৈক সৰস্বতী বুলি জনা যায়। ৰসাল কবি বুলি কাক জনা যায়? ৰসাল কবি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দণ্ডিনাথ কলিতা। দণ্ডিনাথ কলিতাক ৰসাল কবি বুলি জনা যায়। সাহিত্য ৰত্ন বুলি কাক জনা যায়? সাহিত্য ৰত্ন বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাক সাহিত্য ৰত্ন বুলি জনা যায়। সংগীতাচাৰ্য বুলি কাক জনা যায়? সংগীতাচাৰ্য বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাক সংগীতাচাৰ্য বুলি জনা যায়। সুনীত কোঁৱৰ বুলি কাক জনা যায়? সুনীত কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গজেন বৰুৱা। গজেন বৰুৱাক সুনীত কোঁৱৰ বুলি জনা যায়। বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা। যদি চেনেলটোলৈ নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা, কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ মই যেতিয়াই দিওঁ সকলোতকৈ প্ৰথমে তোমালোকে পাই থাকিবলৈ। অন্য এটা ভিডিঅ' পোৱা আশাৰে আজিলৈ ধন্যবাদ।